নমস্কাৰ। সকলো এতিয়া দৃষ্টি নিবদ্ধ হৈছে আপোনালোকৰ চামগুৰি সমষ্টি অন্তৰ্ভুক্ত হৈছে উত্তৰ খাতল গাঁও পঞ্চায়ত। সকলোৱে কৈ আছে বা উত্তৰ খাতলত কংগ্ৰেছে বৃহৎ লিড ল'ব। এই ক্ষেত্ৰত আপোনালোকৰ বিজেপি কৰ্মী হিচাপে কি কয়? নাই, তেনেকুৱাতো কংগ্ৰেছবিলাকে আগৰ পৰা গৈয়ে আছে। আজি আপোনাৰ এখন দলীয় মিটিং সিহঁতৰ চলি আছে। মই দেখা পাইছোঁ কেইবাখন মানে টাটা মোবাইলৰ টমটমত য'ত নেকি ভোটাৰ নাই, সৰু ল'ৰা ছোৱালী দি পেলাই কিবা চিঞৰ বাখৰ কৰাই আছে। আৰু মই আগতে কংগ্ৰেছতে আছিলোঁ, মই 2 মাহ হ'ল মই বিজেপিত জইন কৰিছোঁ। সিহঁতৰ পলিচি নাই, সিহঁতক গোটালা গোটেই মানে পঞ্চায়তটো যি আছে আগতে আছিলে প্ৰত্যেকে অৰুণোদয়ত ঝামেলা কৰিছে, বহুত কিবা কিবি আছে। হয়, দেখা গৈছে 2-4জন মানুহ ওলাইছে, কিন্তু কিছুমান কি কৰিছে সিহঁতৰ প্ৰলোভন দিছে, নহ'লে দম দিছে, মিটিঙত যাব লাগে, তেনেকুৱা 2-4জন মানুহ ওলাইছে, তেনেকুৱা আহে। কিন্তু আমাৰ 70% আমাৰ লগতেই আছে। এইবাৰ আপোনালোকৰ বিজেপি দলৰ প্ৰতি ৰাইজ আকৃষ্ট হৈ ৰাইজ ওলাই আহিছে, কি ক'ব এই ক্ষেত্ৰত? কোনটো দলৰ কথা মানে? বিজেপি দলৰ প্ৰতি ৰাইজ যথেষ্ট ওলাই আহিছে। বহুত আমাৰ ভাল। আমাৰ যোৱাকালি যিখন CM মিটিং যিখন গ'ল, সেইটোতো জল পটকৈ ৰিজাল্ট ওলাই গ'ল। আমাৰ মাইনৰিটি বেল্টত বিজেপিৰ মিটিং আৰু ইমান মানুহ আমি জীৱনতো দেখা নাই। আনকি আমাৰ CM ছাৰেও মানে বহুত আমাক ধন্যবাদ জনাইছে। আমাৰ 2খন মিটিং সাফল্য হৈছে আৰু আমি সম্পূৰ্ণভাৱে আমি সাজু হৈ আছোঁ আমাৰ ভোটৰ কাৰণে। আমি ভোটটো আমি সম্পূৰ্ণভাৱে যাতে আমি আমাৰ গাঁৱৰ পৰা 3 ভাগৰ 2 ভাগ ভোট যাতে আমি কমচে কম দিব পাৰোঁ। ধন্যবাদ। এইবাৰ উত্তৰ খাতলত কেনেকুৱা পৰিস্থিতি হৈ আছে আপোনাৰ বিজেপি? এইবাৰ উত্তৰ খাতলত আপোনাৰ মানুহে সকলোৰে পৰিৱৰ্তন বিচাৰিছে। ইয়াততো আপোনাৰ উত্তৰ খাতলত কংগ্ৰেছৰ দুৰ্গ হয়। এইবাৰ আপোনাৰ দেখা গৈছে যে 50-50 বিজেপি কংগ্ৰেছ। আগতে আপোনাৰ বিজেপি নাছিলে, কিন্তু এইবাৰ বিজেপিত মানুহ ৰাইজ আকৃষ্ট হৈ পেলাই বিজেপিত বৃহৎ সংখ্যক আকাৰে যোগদান কৰিছে। প্ৰত্যেকবাৰ বিধানসভা হওক বা লোকসভা হওক কিন্তু যি নিৰ্বাচন হয়, কিন্তু আপোনালোকৰ ইয়াত কংগ্ৰেছৰ লিড দিয়ে। কিন্তু এবাৰ 2024 চনত এবাৰ এটা পৰিৱৰ্তনৰ ঢৌ চলিছে, কি ক'ব? এতিয়া ধৰক কংগ্ৰেছৰ কোনো সাংসদৰ বুকুত সাহস নাই যে উন্নতিৰ নামত আহি মুছলমান এৰিয়াত ভোট চাব। কংগ্ৰেছৰ কোনো নেতাৰ বুকুত সাহস নাই। সিহঁতে এটাই মূৰত সোমাই দিয়া যে বিজেপি ধৰ্মবিৰোধী দল, এইটো সেইটো আজে বাজে কৈ মানে এনেই মানুহৰ মূৰত মানে এটা মানে সোমাই দিয়ে। কিন্তু একচুৱেলি ক'বলৈ গ'লে উন্নতিৰ নামত প্ৰত্যেকটো বিজেপিৰ যিকোনো এটা মিটিং গৈ আছে, উন্নয়নৰ নামত ভোট খুজি আছে বিজেপিয়ে। সেইকাৰণে আমি বিজেপিত ভোট দিম। আমি কোনো ধৰ্মৰ নামত ভোট নিদিওঁ। ৰাইজক কিবা অনুৰোধ জনাব নেকি? ৰাইজক এবাৰ অনুৰোধ এটাই জনাম যে আপোনালোকে উন্নয়নৰ নামত আহি ভোট দিয়ক। এই কোনো নেতাৰ এই যে ধৰ্মবিৰোধী দল কৈ পেলাই মূৰত সোমাই দিব, এইটো নামত সাম্প্ৰদায়িক দলৰ হৈ ভোট দিব নালাগে। উন্নতিৰ নামত ভোট দিব লাগে। নমস্কাৰ। আজি আৰু কি ক'ম আৰু ক'বলৈ বিশেষ নাই আৰু। কংগ্ৰেছত আজিকালি পেৰালাইজ হৈ গ'ল, গম পায়। এতিয়া আমাৰ ভাগ্যটো ভাল, সুৰজ দাক আৰু আগত পাব লাগিছিল, যিহেতু এতিয়া পাইছোঁ আৰু ধন্যবাদ সুৰজ দাক। উত্তৰ খাতলৰ পৰা প্ৰায় আপোনাৰ 80% ভোট পাব আৰু যিটো দেখি আছে কণ্ডিশ্যন, এইবিলাক পেৰালাইজ দলে আপোনাৰ ৰাখিব নোৱাৰে। এইবিলাক আৰু ৰাজনীতি নাই, নচলে আৰু বিজেপিত ভোট দিম। আমি ৰাইজক আহ্বান জনাইছোঁ, বিজেপিত ভোট দিয়ক। আমাৰ উন্নতি হ'ব, আমাৰ ডেভেলপ হ'ব, আমাৰ বহুত ভাল হ'ব। নমস্কাৰ। মোৰ নাম ফাৰুক মহম্মদ। উত্তৰ খাতল গাঁও পঞ্চায়তৰ এক্স কাউন্সিলাৰ হওক। যেতিয়া আছিলোঁ মই কংগ্ৰেছত আছিলোঁ কাউন্সিলাৰ, তাৰপিছত মানে বিজেপিৰ গতিধাৰা প্ৰায় উন্নতি চাই পেলাই মই বিজেপিত জইন কৰিছোঁ। এবাৰ আপোনালোকৰ উত্তৰ খাতলত পঞ্চায়তত বিজেপি কেনেকুৱা এতিয়া ভূমিকা? ধৰক বিজেপি বহুত ওপৰত আছে, কোনো তুলনাই নাই বিজেপিৰ লগত, কোনো প্ৰতিনিধি নহয় আমাৰ। আজি এটা উদাহৰণ, আজি কংগ্ৰেছৰ মিটিং গৈছে, প্ৰায় দেখা মতে আমাৰ গাঁও পঞ্চায়তৰ পৰা প্ৰায় ধৰক 30টামান মানুহ গৈছে। 6200 ভিতৰত 30টা মানুহ কংগ্ৰেছত গৈছে। কিন্তু আপোনাৰ উত্তৰ খাতলত প্ৰত্যেকবাৰ কিন্তু আপোনাৰ কংগ্ৰেছৰ বৃহৎ ভোট লিড দি আছে, কি ক'ব এই ক্ষেত্ৰত? ধৰক আমাৰ গাঁও পঞ্চায়তটো মানে ধৰক মাইনৰিটি এলেকা হয়। এতিয়া মাইনৰিটি এলেকাত জাগি উঠিছে মানুহে, মানে বিজেপিত মানে ধৰক উন্নতিৰ গতিধাৰা প্ৰায় বিজেপিত মানে উৎফুল্লিত হৈছে। আৰু এইবাৰ সুৰেশ বৰাকে একদম 100% সুৰেশ বৰা জিকিব। মই চামগুৰি সমষ্টিৰ অসম গণ পৰিষদ দলৰ বিধান পৰিষদৰ উপসভাপতি হিচাপে মোৰ নাম মোহাম্মদ চাহা আলী। আমি 9 নং লোকসভা সমষ্টিত, নগাঁও 9 নং লোকসভা সমষ্টিত অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁট প্ৰাৰ্থী হিচাপে আমাৰ সন্মানীয় সুৰেশ বৰা ডাঙৰীয়াক প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে। সেই হিচাপে আমি গাঁৱে ভূঞে বিভিন্ন নিৰ্বাচনী প্ৰচাৰ কাৰ্যত আমি এটা গম পাইছোঁ যে আমাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবকা সাথ সবকা বিকাশৰ যিটো ঢৌ সংখ্যালঘু এলেকাত উঠিছে,
গতিকে সংখ্যালঘু জনসংখ্যাই ভুলডোল ভাঙি ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক মানে ভোট দিবলৈ আগবাঢ়ি আহিছে। আমাৰ সংখ্যালঘু এলেকাত বিশেষকৈ উন্নয়নৰ ঢৌ 2014 চনৰ পৰা আৰম্ভ হৈছে। বিভিন্ন উন্নয়নমূলক কাম কৰিছে। কৃষকসকলক PM কিষাণৰ পৰা আদি কৰি মহিলাসকলক অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি বিনামূলীয়া চাউলৰ পৰা আৰম্ভ কৰি আৰু অত্যাধিক সামগ্ৰিক যিবিলাক কৃষকসকলে উৎপাদন কৰে, বিশেষকৈ ধান উৎপাদনৰ ক্ষেত্ৰত, সৰিয়হ উৎপাদনৰ ক্ষেত্ৰত চৰকাৰে এইবিলাক বজাৰৰ পৰা অধিক মূল্যত কিনিছে। গতিকে আমাৰ সংখ্যালঘু মানুহখিনিয়ে মানে মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ আগবাঢ়ি আহিছে। আমি ভাবিছোঁ যে এইবাৰ 9 নং লোকসভা সমষ্টিৰ পৰা আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাক সংখ্যালঘু অধ্যুষিত অঞ্চলৰ পৰা অধিক ভোট দি জয়যুক্ত কৰিব বুলি আমি অসম গণ পৰিষদ দলৰ তৰফৰ পৰা দাবী কৰিব পাৰিছোঁ। বিশেষকৈ আমাৰ সংখ্যালঘু এলেকাত অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিবিলাক চাকৰি বাকৰি দিছে, 1 পইচাৰ বিনিময়ত চাকৰি বাকৰি হোৱা নাই। আমিও ভাবিছোঁ যে যোগ্যতাৰ ভিত্তিত চাকৰি হওক, আমাৰ ইয়াত ক'বলগীয়া একো নাই। গতিকে আমি ভাবিছোঁ যে এইবাৰ আমাৰ নগাঁও লোকসভাৰ পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাক সংখ্যালঘু অঞ্চলৰ পৰা অধিক ভোট দি জয়যুক্ত কৰিব বুলি গোটেই অসমবাসীক তথা নগাঁও লোকসভা সমষ্টিৰ ভোটাৰসকলক আমি কৰজোৰে আহ্বান কৰিছোঁ যে আপোনালোকে বেলেগ পাৰ্টিত ভোট দি লাভ নাই। গতিকে এইবাৰ আমাৰ ভাৰতবৰ্ষত NDA আকৌ তৃতীয়বাৰৰ পৰা নৰেন্দ্ৰ মোদী চৰকাৰ গঠন কৰিব। গতিকে আমি আৰু পিছ পৰি থাকিব লগা নাই। এইবাৰ আমাৰ অসমৰ সংখ্যালঘু মানুহে বুজি পাইছে যে পৰিৱৰ্তন কৰিব লাগিব। আমি পৰিৱৰ্তনৰ ফালে দাপলি মেলি ভোট দিব লাগিব। গতিকে আমাৰ মহিলাসকল, শিক্ষিত যুৱকসকলে এইবাৰ বুজি পাইছে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক মাননীয় সুৰেশ বৰা ডাঙৰীয়াক অধিক ভোট দি জয়যুক্ত কৰিব বুলি আমি নগাঁও লোকসভা সমষ্টিৰ ভোটাৰসকলক আহ্বান জনাইছোঁ। গতিকে এইখিনি আছিলে মোৰ ক'বলগীয়া কথা। ধন্যবাদ। নমস্কাৰ, মই দক্ষিণ খাটলৈ BJP কৰ্মী আৰু মই আমাৰ যিটো চামগুৰি সমষ্টিৰ আমাৰ বৰগান মণ্ডলৰ মই ছেক্ৰেটাৰী হওঁ। সেই হিচাপে ছেক্ৰেটাৰী হিচাপে BJPৰ কৰ্মী হিচাপে মই আমাৰ নগাঁও লোকসভা সমষ্টিৰ যিটো আমাৰ BJP প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়া, আমাৰ মাইনৰিটি মানুহে হিন্দোল ভাঙি অহা 26 তাৰিখৰ যিটো ইলেকশ্যন আহি আছে, সেইটো ইলেকশ্যনত বিপুল ভোটত জয়যুক্ত কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু যিহেতু আজি প্ৰচাৰৰ অন্তিম দিন, এই প্ৰচাৰৰ অন্তিম দিনতো আমি এটা শেষবাৰৰ কাৰণে আমি ৰাইজক এটা আহ্বান জনাওঁ যে আমাৰ সুৰেশ বৰা ডাঙৰীয়া এইবাৰ যিটো আমাৰ ডাঙৰীয়াক ভোট দিব লাগে। কাৰণ যিটো আমাৰ BJP চৰকাৰে যিটো উন্নয়ন কৰিছে আমাৰ ৰাইজৰ কাৰণে, আমাৰ সমাজৰ কাৰণে, আমাৰ মাইনৰিটিৰ কাৰণে, যিটো উন্নয়নৰ যিটো ঢৌ অব্যাহত ৰাখিছে। যিহেতু আমি 14 চনতো BJPত ভোট দিয়া নাই, 16 চনতো BJPত ভোট দিয়া নাই, পঞ্চায়ততো আমি এখন পঞ্চায়ত দখল কৰিব পৰা নাই মাইনৰিটি অঞ্চলত, আৰু 19তো আমি ভোট দিয়া নাই, 21তো ভোট দিয়া নাই। তথাপিও আমাৰ যিটো উন্নয়ন হিমন্ত বিশ্ব শৰ্মা চৰকাৰে, নৰেন্দ্ৰ মোদী যিটো চৰকাৰে সবকা সাথ সবকা বিকাশ যিটো নীতি যিটো আদৰ্শ, যিটো BJP নীতিৰ যিটো আদৰ্শ সেইটো পালন কৰি আছে, সেইটো আদৰ্শ নীতিৰ প্ৰতি আমি সমৰ্থন জনাই এইবাৰ 24 লোকসভা যিটো নিৰ্বাচন, সেইটো লোকসভা নিৰ্বাচনত আমি মাইনৰিটি মানুহে বিশেষকৈ মুছলমান সমাজে হিলদল ভাঙি আহি পেলাই ভোট দি পেলাই সুৰেশ বৰা ডাঙৰীয়াক জয়যুক্ত কৰিব লাগে। ধন্যবাদ।